আজিৰ এই কুৱেশ্যনটো জিএছৰ বিভিন্ন এক্সামত বহুবাৰ হৈছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পাৱাৰ ব্ৰিটিছ গভৰ্ণমেণ্টক লাগি কেতিয়া ট্ৰেন্সফাৰ হৈছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন ইষ্ট ইণ্ডিয়া কোম্পানীৰ পাৱাৰ ব্ৰিটিছ গভৰ্ণমেণ্টলৈ কেতিয়া ট্ৰেন্সফাৰ হৈছিলে চ' কিমান চনত মনত ৰাখি থ'ব 1858ত ট্ৰেন্সফাৰ হৈছিলে কোন তাৰিখে চ' ডেটটো ইম্পৰ্টেণ্ট ডাইৰেক্টলি এক্সামত সুধিছে আপোনালোকে কমেণ্ট কৰক কোন তাৰিখে পাৱাৰ ট্ৰেন্সফাৰ হৈছিলে এনেকৈ সোধে কোনখন আইনৰ জৰিয়তে পাৱাৰ ট্ৰেন্সফাৰ হৈছিলে চ' কোনখন এক্ট আছিলে 1858 এক্ট মনত ৰাখি থ'ব কোন তাৰিখে কোনখন আইনৰ জৰিয়তে পাৱাৰ ট্ৰেন্সফাৰ হৈছিলে ইম্পৰ্টেণ্ট সেই টাইমত লৰ্ড কেনিং আছিল ভাইচৰয় যেতিয়া পাৱাৰ ট্ৰেন্সফাৰ হৈছিলে এই টাইমত লৰ্ড কেনিং আছিল ভাইচৰয় ইম্পৰ্টেণ্ট 1858 এই পইণ্টটো মনত ৰাখিব বহুবাৰ এক্সামত সুধিছে আৰু এই যিখন 1858ৰ এক্ট সেইখনক এক্ট অফ গুড গভৰ্নেন্স বুলিও কোৱা হয় ইম্পৰ্টেণ্ট মনত ৰাখি থ'ব অ'কে